নমস্কাৰ আটাইকে স্বাগতম জনাইছো মই সমীৰণ বৰঠাকুৰ আৰু আমি বৰ্তমান উপস্থিত আছো জুবিনদাৰ সমাধি ক্ষেত্ৰত এই কথাষাৰ উচ্চাৰণ কৰিবৰ কাৰণে বৰ কঠিন মোৰ পিছফালে থকা এই স্থানতে জুবিনদাক শেষকৃত্য সম্পন্ন কৰা হৈছিল আৰু ইয়াতে প্ৰথম অৱস্থাত জুবিনদাক ৰখা হৈছিল আৰু তাতে শেষকৃত্য সম্পন্ন কৰা হৈছিল এই বাস্তৱটো মানিবৰ কাৰণে বৰ কঠিন মই বিভিন্ন জনক দেখুৱাব বিচাৰিছো আপোনালোকক या निशार परिवेश प्रत्येकगराकी लोक আজি বাক্ৰুদ্ধ प्रत्येकगराकी व्यक्तिर मुखमंडल सेमेका कारण जुबिनदाবিহীন प्रत्येकगराकी অসমীয়াই অনুভৱ কৰিব পাৰিছে আৰু আজি আসলতে এই পৰিৱেশটো আমি এটো কাৰণে দেখুৱাইছো কাৰণ বিশ্বৰে হয়তো প্ৰথমটো বিৰল ঘটনা যত জুবিনদাৰ এই ক্ষেত্ৰখন মন্দিৰলৈ পৰ্যবেক্ষিত হৈছে নিতাল নিখাৰাজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ কেনেকৈ আমি ব্যক্ত কৰিম সেয়া আসলতে আমি ক'ব নোৱাৰো কাৰণ মই এটো সহ্য কৰিব পৰা নাই মই এটাই বিচাৰো জুবিনদাক ন্যায় লাগে মই নোৱাৰিছো মই একো ক'ব নোৱাৰো মানে এটো মই এটাই বিচাৰো আমাৰ হিমন্ত ছাৰে মোক এটাই লাগে জুবিনদাক ন্যায় লাগে যেনেকে হলো ন্যায় লাগে নোৱাৰিছো মানে আমি জীয়াই থাকিব এনেকে হলে ছাৰে পাৰিলে দুদিনৰ পিছতো ন্যায় দিব পাৰিলে হয় কিয় দিয়া নাই হেতু এটা প্ৰশ্নবোধক এটো এটা চিন্তাৰ বিষয় দুদিনৰ পিছতো ন্যায় দিব পাৰিলে হয় ইমানখিনি মানে আপোনাৰ যিখিনি পাইছে সবত পাইছে এটাই জানো মই জুবিনদাক ন্যায় লাগে লাগিবই ন্যায় লাগিবই আমি নিমিত্ত আমি জুবিনদাৰ হাৰ্ডলি ফ্ৰেণ্ড আমি বহুত ডাই হেড ফ্ৰেণ্ড হয় আমি একো কৰিব নোৱাৰো আমাক খালি এটাই বিচাৰো আমি ন্যায় লাগে জুবিনদাক ন্যায় লাগে আমি ন্যায় নাপোৱালৈকে আমি ইয়াত আহি থাকিম আমি ইয়াত প্ৰতিবাদ কৰি থাকিম মৰি যাম গুলি খাম মৰি যাম আমি জুবিনদাৰ কাৰণে মৰি যাম কিবা কৰি দিম সব কৰিব পাৰিম খালি আমাক এটাই লাগে ন্যায় লাগে আৰু অসম চৰকাৰখনে না পলিটিক্স জুবিনদা এটা কথা কাম কৰিছিলে যে পলিটিক্স নকৰিবা পলিটিক্স ছাৰে দুদিনতে ন্যায় দিব পাৰিলে হয় কিন্তু ছাৰে কিয় দিব পৰা নাই হেতু আমাৰ এটা ডাঙৰ প্ৰশ্ন মানে তেওঁলৈ দুদিনতে যদি বিচাৰা হয় সিএম ছাৰে দিব পাৰিলে হয় কিয় দিব পৰা নাই হেতু এটা ডাঙৰ বিষয় এটো তেওঁলোকৰ ডাঙৰ বিষয় মানে আমি আমাৰ ৰাইজৰ এটাই প্ৰশ্ন যে তেওঁক আমাৰ জুবিনদাক ন্যায় লাগে মানে পৰাপক্ষত জুবিনদাক ন্যায় দিব পাৰিলে হয় জুবিনদা আমাৰো জুবিনদা আমাৰো জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জুবিনদা আমাৰো ভিনি ভিনি ভোর বলে ভজো রাম 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 मांगे यही वर सभी को गले से लगाए আজি ধৰ্ম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে যেনেকৈ এনাজৰীডাল বান্ধি থৈ গৈছে নাজানো XYZ চৰকাৰ সলনি হৈ থাকিব চৰকাৰ আহি থাকিব গৈ থাকিব তেখেতৰ যি এনাজৰীডাল মই হাতজোৰ কৰি সকলোৰে সন্মুখত আজিৰ দিনত এই অনুষ্ঠানৰ পৰা মই তেখেতৰ সমাধি ক্ষেত্ৰৰ পৰা মই আহ্বান জনাম অসমবাসীলৈ যে আপোনালোকে প্লিজ তেখেতৰ সেই কথাষাৰ এবাৰ মনত আনিব যে জুবিনদাই কৈ যোৱা মোৰ কোনো জাতি ধৰ্ম বৰ্ণ একোৱে নাই মই হাতজোৰ কৰি সকলো ধৰ্মৰ মানুহ মই এজন মুছলমান কিন্তু ইয়াৰ আগতে মই এজন হিউমেন বিং তেখেতৰ সেই কথাষাৰৰ প্ৰতি মই গভীৰভাৱে মানি লৈছোঁ আৰু সেইমতে মই ভাবোঁ যে মই নিজকে নিজে জিন্দা থকা পৰ্যন্ত মই নিজকে নিজে চলাই যাম মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ
জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অবানিশা বুধিব ৰাৱণ এনেকুৱা পৰিৱেশ মানুহৰ ক্ষেত্ৰত হৈছে, ঈশ্বৰৰ ক্ষেত্ৰত বহুতে দেখিছে, কিন্তু আজি মানুহৰ ক্ষেত্ৰত হৈছে। এয়া বন্তি জ্বলি আছে, ধূপ ধূনা জ্বলি আছে, আৰু কেউ দিশে জুবিন গাৰ্গক আৰাধনা চলিছে। এয়া আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহিছে, আৰু প্ৰত্যেকগৰাকীয়ে জুবিন গাৰ্গক সাংঘাতিক ধৰণে ভাল পায়। আৰু এই ঘটনা আচলতে এনেধৰণৰ পৰিৱেশ হোৱাটো সমগ্ৰ বিশ্বৰ ইতিহাসত হয়তো বিৰল। কাৰণ এটা কথা আমি ক'ব বিচাৰিছোঁ, এনে দৃশ্য দেখিবলৈ পোৱা যায় মন্দিৰ, মঠ মন্দিৰ আদিত দেখিবলৈ পোৱা যায়, কিন্তু এয়া সমাধি ক্ষেত্ৰত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এজন ব্যক্তিৰ বাবে এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া নিশা হৈছে, আৰু যিমানেই নিশা গভীৰ হৈ থাকে বিভিন্নজন আহে, আৰু সোণাপুৰৰ এই ঐতিহাসিক সমাধি ক্ষেত্ৰত প্ৰত্যেকগৰাকী লোক আহি এবাৰ জুবিনদাৰ সেই সমাধি ক্ষেত্ৰত সেৱা কৰি যায়। এয়া আচলতে বিৰল পৰিৱেশ। এনেধৰণৰ পৰিৱেশ পূৰ্বতে কাহানিও কোনেও দেখা নাই। আপোনালোকে দেখিছে কেউ দিশে ধূপ ধূনা জ্বলি আছে, আৰু জুবিন দাক প্ৰত্যেকগৰাকী লোকে খুব অন্তৰৰ পৰা হৃদয়ংগম কৰিব পাৰিছিল, আৰু তাৰ বাবে আচলতে এই পৰিৱেশটো আপোনালোকে দেখিছে বিভিন্নজন আহিছে, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকগৰাকীয়ে ইয়ালৈ আহিছে। কাৰণ জুবিন দাই মানৱতাৰ গান গাইছিল, আৰু সেইবাবে প্ৰত্যেকগৰাকী লোক একত্ৰিত হৈছে। ডেকাৰ পৰা বৃদ্ধ প্ৰত্যেকগৰাকী, বয়োজ্যেষ্ঠৰ পৰা শিশুৰ পৰা প্ৰত্যেকগৰাকী ব্যক্তি আহিছে। যিমানেই নিশা গভীৰ হৈছে কোনো ধৰণৰ সময়সীমা নাই। জুবিন গাৰ্গক এবাৰ য'ত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থানলৈ আহিছে। আমি বিভিন্নজন আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ঢিঙত। ঢিঙত হয়, আৰু ঢিঙৰ পৰা অকল জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈকে অহা হৈছে নেকি? হয়, জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ আহিছোঁ আমি ঢিঙৰ পৰা। হয়, আৰু জুবিন দা হেৰাই গ'ল, এই কথাষাৰ মানিবলৈ প্ৰত্যেকৰ বাবে যিদৰে কঠিন, আপোনাৰ বাবেও নিশ্চয় কঠিন। তথাপিও আমি সুধিছোঁ, জুবিনদাৰ ন্যায় ব্যৱস্থাটোক লৈ পেলাই আপুনি সুখী নে? চাওক, প্ৰথম কথা হ'ল জুবিনদা যে আমাৰ মাজত নাই সেয়া আমি এতিয়াও মানি ল'ব পৰা নাই। আমি ৰাতিৰ পৰা সন্ধিয়ালৈকে কেৱল জুবিনদাৰ গানত আছিলোঁ। জুবিনদা আমাৰ বাবে এটা সম্পদ আছিল। অসমৰ হিয়াৰ আমঠু মহান শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ বাবে সকলো অসমবাসীয়ে কান্দিছে, কিন্তু যি প্ৰক্ৰিয়াৰে তদন্ত হ'ব লাগিছিল সেই প্ৰক্ৰিয়াৰে কিন্তু আমি তদন্ত হোৱা দেখা নাই। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। জুবিন দা যি স্থানত শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থানত এনেধৰণে সেৱা সৎকাৰ কৰিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে। আৰু মনৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গক হেৰুওৱা বিষয়টো কোনেও আচলতে সহজভাৱে ল'ব নোৱাৰা এক কঠিন বাস্তৱ। আপোনালোকে দেখিছে জুবিন গাৰ্গৰ যি স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই স্থানত কেনেধৰণে গামোচাসমূহ এনেধৰণে অৰ্পণ কৰিছে, আৰু তাত বিভিন্ন ধৰণৰ কথা শ্লোগান আচলতে আওৰোৱা হৈছে। জুবিন দা অমৰ হওক, ঠিক তেনেধৰণে জুবিনদাৰ যিসমূহ গীতৰ কলি আছিল সেই গীতৰ কলিসমূহ এই গামোচাত অংকন কৰি বিভিন্নজনে দিছে। আৰু মায়াবিনী ৰাতিৰ বুকুত যিটো গীত আছিল সেই গীত এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল। আপোনালোকে যদি সেই কথাখিনি হৃদয়ংগম কৰিব পাৰে নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিব যে জুবিন দা আচলতে কেনেকুৱা ব্যক্তি আছিল। বিভিন্নজনে ক'ব বিচাৰিছে যে জুবিন দা এজন ভগৱান, কাৰণ এনেধৰণৰ দৃশ্যাৱলী বা এনেধৰণৰ পৰিঘটনাসমূহ দেখিবলৈ পোৱা যায় যে ঈশ্বৰ বা তেনেধৰণৰ যিসমূহ বিষয়বস্তু তাৰ লগত আচলতে দেখিবলৈ পোৱা যায়, কিন্তু এজন ব্যক্তিৰ ক্ষেত্ৰত এজন মানুহৰ ক্ষেত্ৰত আজি সেই পৰিৱেশটো দেখিবলৈ পোৱা গৈছে। এয়া আপোনালোকে পিছৰ পৰিৱেশটো চাওক, এয়া পিছৰ পৰিৱেশটো আছে, বিভিন্নজন আছে, আমি কথা পাতিম অলপ। প্ৰত্যেকগৰাকী লোক জুবিন গাৰ্গৰ অনুৰাগী। তোমাৰ ঘৰ? মোৰ ঘৰ গোৱালপাৰা। গোৱালপাৰা। আৰু যিহেতু জুবিন দা হেৰাই গ'ল, আৰু আজিৰ যিটো পৰিৱেশ দেখিছা, এনে পৰিৱেশ হয়তো ঈশ্বৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, বিভিন্ন মঠ মন্দিৰত দেখিবলৈ পোৱা যায়, কিন্তু এজন মানুহৰ ক্ষেত্ৰত তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এনেকুৱা পৰিৱেশ ভবা নাছিলোঁ আৰু এনেকুৱা হ'ব বুলি, এতিয়া উপায় নাই আৰু কি ক'ম। আমি মানে একদম এটা চিধা কথা ক'ব বিচাৰিছোঁ, মানে জুবিনদাৰ ক্ষেত্ৰত মানে আমিও এনে মনে মনে নাথাকোঁ। গতিকে যোন হেৰি হয় বস্তুটো বহুত লেহেমীয়া হৈছে, অলপমান চৰকাৰে খৰতকীয়া কৰি পেলাই বস্তুটো কৰক, আৰু দোষী কেইজনক মানে উচিত শাস্তি দিয়ক। আৰু ইয়াতে আৰু বেলেগ কথা নাই, কাৰণ আমি জুবিন গাৰ্গক হেৰাইছোঁ। মানে আমি সহজ বিষয় নহয় কোনো কাৰণত, একেবাৰে নহয়, আমি জুবিন গাৰ্গক হেৰাইছোঁ, মানে আমি কোনো সাধাৰণ মানুহক হেৰুওৱা নাই। গতিকে ইমান দিন হৈ গ'ল, আজি তেখেতৰ আদ্য শ্ৰাদ্ধ হৈ গ'ল। এতিয়া মই নিজে মানে ইয়াতে 4বাৰ সোমাইছোঁ আজি সমাধিখনত, এইফালে আপাৰ আছাম যাওঁতে বা কিবা ক্ষেত্ৰত। গতিকে মানি ল'ব পৰা নাই বস্তুবোৰ, আৰু মানে যোনে দোষী হওক কিয়, বিভিন্ন কথা নিউজত শুনি আছোঁ, কিবা আছোঁ,
কিন্তু কথাটো হ'ল কি প্ৰত্যেকে যিমানে যি ক্ষেত্ৰত জড়িত নহওক কিয় প্ৰত্যেকে বিচাৰিছে প্ৰত্যেকজন অসমীয়া কিন্তু জুবিন গাৰ্গৰ অনুৰাগী আৰু আমিও বিচাৰিম আমিও যদিও কৰ্তব্যৰ খাতিৰত আছোঁ প্ৰত্যেকে বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো আচলতে শুদ্ধ আৰু নিখুঁত হ'ব লাগে বিভিন্নজন আছে মই ইয়াত দেখা পাইছোঁ বিভিন্নজনক বাইদেউ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ সাতপখলিত ক'ত সাতপখলি আৰু জুবিন দা হেৰাই গ'ল এই স্থানটো আপোনালোকে দেখিছে যেন এক মন্দিৰলৈ পৰ্যবেক্ষিত হৈছে কি ক'ব হয় আমাক জুবিন দাৰ ন্যায় লাগে আমাক প্ৰত্যেকে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বাইদেউ আপুনি কি ক'ব হয় জুবিন দাৰ ন্যায় লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে সেয়াই বিচাৰিছোঁ আমি এটা চৰাই জুবিনদাৰ যিখন মূল যিটো স্থান আছে তাত এটা চৰাই পৰি আছে এয়া আপোনালোকে চাওক জুবিনদাই জীৱ জন্তু চৰাই চিৰিকটি খুব ভাল পাইছিল আৰু আজি তাৰেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে সেই কথা বতৰাবোৰ আজি আচলতে বাস্তৱ প্ৰতিফলন ঘটিছে মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো আপোনালোকে যদি চাই কিছু বিৰল ঘটনা কিছু অলৌকিক ঘটনা আচলতে ঘটিছে এই আপোনালোকে চাওক এনেকুৱা এটা ঠাইত বৰ্তমান মুহূৰ্তত আমি উপস্থিত আছোঁ যিটো স্থানত আমি থিয় হৈ থাকি অনুভৱ কৰিব পাৰিছোঁ সেইখিনি বিষয়বস্তু যিখিনি বিষয়বস্তুত আচলতে জুবিন গাৰ্গৰ সত্তাটোক বিচাৰি পাইছোঁ এই আপোনালোকে চাওক সেই যিটো চৰাই সেই চৰাইটোৱে খুব শান্তিৰে যেন জুবিনদাৰ কোলাত শুই আছে তেনেধৰণৰ আচলতে দেখিবলৈ পোৱা গৈছে আৰু খুব আচৰিত লগা এটা পৰিৱেশ প্ৰত্যেকগৰাকী ব্যক্তি আজি বাকৰুদ্ধ প্ৰত্যেকগৰাকী লোকে কান্দিছে প্ৰত্যেকগৰাকী লোকৰ মনত জ্বলি থকা কিছুমান ক্ষোভ আছে জুবিনদা বিহীন এই যিটো 17টা দিন বা 18টা দিন সেয়া আচলতে কোনেও বাস্তৱ বুলি মানি ল'ব পৰা নাই ইয়াত বিভিন্ন ধৰণৰ গীত আছে জুবিনদাৰ যিসমূহ গীত আছিল সেয়াই প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল এই নিশাৰ ভাগত আমি বিভিন্ন ধৰণৰ দিশ দেখুৱাবলৈ যত্ন কৰিছোঁ আমি কিছু সময় পূৰ্বে জুবিনদাৰ এখন ফটোৰ কাষতে এটা চৰাই পোৱালি শুই থকা আমি দেখুৱাইছিলোঁ এতিয়া আমি দেখুৱাব বিচাৰিছোঁ যিটো স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল সেই পৰিৱেশটো এয়া আপোনালোকে চাওক মায়াবিনী জেটজি জয় জুবিনদা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা শংকৰদেৱৰ পিছতেই বৰ অসমৰ সমন্বয়ৰ ভেটিগহুতা যুগনায়কলৈ সশ্ৰদ্ধ প্ৰণাম মায়াবিনী ৰাতিৰ বুকুত এনেধৰণেই জুবিনদাৰ কিছুমান কথা বতৰাই বৰ্তমান মুহূৰ্তত জুবিনদাকে আৰাধনা কৰা হৈছে মায়াবিনী ৰাতিৰ বুকুত প্ৰত্যেকে আওৰাইছে আৰু প্ৰত্যেকে সেই গীতটোক প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিছে আন এটা চৰাই আপোনালোকে দেখিছে এটা চৰাই যিটো স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল সেই স্থানটোত আৰু এটা চৰাই আপোনালোকে দেখিছে আমি কিছু সময়ৰ পূৰ্বে দেখুৱাইছিলোঁ যে যিটো স্থানত জুবিন গাৰ্গৰ এখন বিশাল আকাৰৰ ফটো ৰখা হৈছিল সেই স্থানত এটা চৰাই আছিল এই মুহূৰ্তত আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিছে যে এটা চৰাই আছে অন্ত্যেষ্টিক্ৰিয়াৰ যিটো মূল অংশ আছিলে মূল যিটো স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই স্থানটোৰ পৰিৱেশ এয়া আন এটা চৰাই খুব নীৰৱে নিতালে কিবা এটা বিচাৰি আছে যেন চৰাইটোৱে তেনেধৰণৰ অনুভৱ হৈছে প্ৰকৃতি ভাল পাইছিল চৰাই চিৰিকটি সাংঘাতিক ভাল পাইছিল জুবিন গাৰ্গে হয়তো ক'ৰবাত নহয় ক'ৰবাত মৃত্যুৰ পিছতো সেই যিসমূহ ক্ৰিয়া পৰিঘটনা কিন্তু দেখিবলৈ পোৱা গৈছে সাংঘাতিক এটা অনুভৱ এই অনুভৱটো আচলতে আমি এই মুহূৰ্তত এই স্থানত থাকি অনুভৱ কৰিব পাৰিছোঁ আচলতে জুবিন গাৰ্গ বিভিন্নজনে কোৱাৰ দৰে ভগৱান
যিটো শব্দ সেই শব্দটো সঁচাকৈয়ে ক'ৰবাত নহয় ক'ৰবাত কিন্তু খাপ খাই যায় এয়া আপোনালোকে দেখিব আৰক্ষীৰ বিষয়াসকলো আছে তেখেতসকলে নিজৰ দায়িত্ব পালন কৰি আছে আৰু সমান্তৰালভাৱে অনুৰাগীসকল আহি আছে এই মুহূৰ্ততো অনুৰাগীসকল আহি আছে আমি যিটো স্থানত আমি দেখুৱাম আৰু এটা চৰাই যে আমি কথা এই মুহূৰ্তত উল্লেখ কৰিছোঁ সেয়া আপোনালোকে দেখিছে আৰু এটা চৰাই এইখন মূল ফটোখনৰ কাষত আপোনালোকে দেখিছে আচৰিত লগা সমগ্ৰ যিটো ঘটনা পৰিঘটনা আচলতে আচৰিত লগা জুবিন গাৰ্গে জীৱ জন্তু চৰাই চিৰিকটি প্ৰকৃতি ভাল পাইছিল এই কথাখিনি আচলতে নকৈ বুজোৱাৰ অৱকাশ নাই তথাপিও মৃত্যুৰ পিছতো সেই চৰাইটোৱে কিবা এটা বিচাৰি পাইছে কিবা শান্তিৰ এটা যেন স্থানত খুব নীৰৱে শুই আছে নিতালে শুই আছে তেনেধৰণৰ অনুভৱ হৈছে এয়া আপোনালোকে চাইছে জুবিন গাৰ্গে যিসমূহ বস্তু ভাল পাইছিল জুবিন গাৰ্গে টুপি পিন্ধিছিল সেই টুপি পিন্ধা যিটো আকৃতি তেনেকুৱা আকৃতি এটা টুপি ৰখা হৈছে গামোচা বৰ্তমান সময়ত ৰখা হৈছে সোণাপুৰৰ যিসকল স্থানীয় লোক আছে যিসকল অগ্ৰণী লোক আছে সেই লোকসকলে এই মুহূৰ্তত আচলতে এই যিটো স্থান সেই স্থানটোৰ বিভিন্ন ধৰণৰ দিশ চোৱা চিতা কৰি আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সোণাপুৰৰ এই যিটো সমাধি ক্ষেত্ৰ লাহে লাহে মন্দিৰৰ যেন এটা পৰিৱেশলৈ পৰ্যবেক্ষিত হৈছে কি ক'ব পৃথিৱীত আমি যিমানবোৰ মহান ব্যক্তিৰ ইতিহাস পঢ়িছোঁ বুৰঞ্জী পঢ়িছোঁ কোনো ব্যক্তিৰ সমাধিত এনেধৰণে ইমান দিনলৈ কেতিয়াও চাকি বন্তি লগোৱা হোৱা নাই কেতিয়াও ইমান দিনলৈ সমাধিত আহি কোনো নাম প্ৰসংগ কৰা নাই গীতা পাঠ কৰা নাই ভাগৱত পাঠ কৰা নাই বা কোনো ধৰণৰ কোৰাণ পঢ়া নাই বাইবেল পঢ়া নাই জুবিন গাৰ্গৰ সমাধিত আজি 18 দিন পাৰ হৈ যোৱাৰ পিছতো মানুহে চাকি বন্তি লগাই আছে সদায় ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে আজিও 17টাকৈ দলে ইয়াত নাম প্ৰসংগ কৰিছে আৰু এই কথাটোৱে প্ৰমাণ কৰিছে যে এয়া সমাধিস্থল নহয় এয়া এতিয়া পবিত্ৰ ভূমি তীৰ্থস্থানলৈ ৰূপান্তৰিত হোৱাৰ পথত আৰু জুবিন দাই যেতিয়া জীয়াই আছিল ইয়ালৈ সোণাপুৰলৈ সঘনাই তেওঁ অহা যোৱা আছিলে শ্বুটিঙৰ কামত বা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰোঁতে বা কেতিয়াবা ফুটবল খেলিবলৈ আহোঁতে আমি যেতিয়া লগ পাইছিলোঁ তেতিয়া জুবিন দাই কৈছিলে যে সোণাপুৰৰ সেউজীয়া পৰিৱেশত এটা ঘৰ সাজিবলৈ তেওঁৰ বৰ মন সোণাপুৰৰ সেউজীয়া পৰিৱেশত তেওঁৰ থাকিবলৈ মন আৰু চাগে সেয়াই শেষত হ'লগৈ এতিয়া জুবিনদাৰ শেষ ঠিকনা সোণাপুৰ আৰু এই সোণাপুৰৰ এই ঠাই টুকুৰাৰ চাৰিওদিশে আপুনি চাই কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া আৰু সেউজীয়া পৰিৱেশৰ মাজত জুবিনদা চিৰদিনভাৱে আছে আৰু সোণাপুৰত সোণ হৈ জিলিকি থাকিব জুবিনদা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ দাদা যিহেতু আপোনালোকে ইয়াৰে স্থানীয় ব্যক্তি আৰু সমগ্ৰ পৰিৱেশটো আপোনালোকে দেখিছে আগন্তুক সময়ছোৱাত কেনেধৰণৰ হোৱাটো বিচাৰিছে খুব চমুকৈ কওক আগন্তুক যিটো সময় আহি আছে আমি বিচাৰিছোঁ ডুমৰীয়া অঞ্চলে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ নাম থকা ব্যক্তি যদি হয় আমাৰ জুবিনদাই হওক আৰু এহেঁতক যাতে কোনেও চেয়াৰ পেলাব নোৱাৰে আৰু এখন পবিত্ৰ তীৰ্থভূমিলৈ পৰিণত হওক এই ডুমৰীয়া অঞ্চল আমি বহু কামনা কৰিছোঁ আৰু আমাৰ যিবিলাক ৰাইজে তেহেঁতৰ যিবিলাক মানে তেহেঁতক ভাল পোৱা যিবিলাক ব্যক্তি আপোনাৰ কোনো ভেদাভেদ পাহৰি হিন্দু মুছলমান জৈন খ্ৰীষ্টান বৌদ্ধ কোনো কথা নাই সকলোৱে হিলদোল ভাঙি আহি তেহেঁতৰ এই পবিত্ৰ ভূমিত যেন মানে বিচৰণ কৰিব আহিছে চাব আহিছে আৰু তেহেঁতলৈ যিটো আমাৰ আনুগত্য এই ভাৱ যিটো আমাৰ প্ৰদৰ্শন হৈছে আমি ভাবোঁ যে বিশ্বত এনেকুৱা ঘটনা দ্বিতীয়টো হোৱা নাই আৰু ভৱিষ্যতেও নহ'ব এই প্ৰথম যেন আমাৰ অনুভৱ হৈছে আৰু পৃথিৱীৰ ভিতৰত এজন ব্যক্তি হিচাপে যে গণ্য মান্য এজন গায়ক নহয় শিল্পী নহয় তেওঁৰ সকলো জাতি জনজাতিৰ সকলো ধৰ্মীয় সকলোৰে তেখেত প্ৰিয় মানুহ আছিল গতিকে তেখেতক আমি এটা সুউচ্চ স্থান দিব বিচাৰোঁ আৰু আমি সাধাৰণতে যদি চাওঁ শ্মশানত মানুহ নাযায় আমি যদি চাওঁ কিন্তু এই সমাধিত কিন্তু মানুহ আহিছে কিয় আহিছে আৰু তাত চাকি বন্তি জ্বলাইছে গতিকে সেই মানুহজনৰ যিখিনি সৃষ্টিৰাজি আছিল জুবিনৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি সঁচাই আচলতে ভগৱান সদৃশ কিছু তেওঁৰ গুণ আছিল আৰু সেই গুণৰ কাৰণে যেন ইয়াতেই বিচাৰি পাইছে তেওঁক আৰু প্ৰথম ক'ব লাগিব যে সমাধিস্থলীত তেওঁক যেতিয়া জ্বলোৱা হয় চিতাত যেতিয়া তেওঁক জ্বলোৱা হয় সেই মহান শিল্পীগৰাকীক তেওঁৰ নিজে স্বৰচিত গীতটো বাজি উঠিছিল য'ত প্ৰাৰ্থনা আচলতে বাজে কিন্তু আমি গীত বজা দেখিছোঁ গতিকে সঁচাকৈ ক'বলগীয়া এটা ব্যতিক্ৰমী কথা আৰু আমি এই ডিমৰীয়া অঞ্চলত মই ইয়াৰে সংবাদদাতা হিচাপেও এটা কথা আমি গৌৰৱ কৰিব লাগিব যে আমাৰ কাষত তেওঁ আহি স্থান পালে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁ আজি ইয়াত তেওঁৰ সমাধি হ'ল গতিকে এটা খুব সুখবৰ আৰু উজনি নামনিৰ যোনেই নাহক এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি আচলতে স্থান এই স্থান তেওঁলোকে পৰিদৰ্শন কৰিব পাৰিব চাব পাৰিব তো
তো জুবিনদাৰ কথানো কি ক'ম আজি তেওঁক দেখা পাই মানে কথা ক'বৰ মানে মোৰ মানে ইচ্ছা নোহোৱা হৈ গৈছে তো যি নহওক মই এটা বস্তু বিচাৰোঁ যে জুবিনদাৰ ক্ষেত্ৰত যিখিনি মানে হেৰি হৈছে আৰু তাৰ প্ৰতি মোক ন্যায় লাগে সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ শ্যামকানু মহন্ত তেওঁতো সুপ্ৰিম কোৰ্টত যাম বুলি কৈছে চৰকাৰেতো জানে আমাক মানে মই এটাই বিচাৰোঁ এইটো মোৰ পাৰ্চনেলি ভিউ হা মই চবৰে মাজত ক'ম মই অপেনলি ক'ম মই ৰাইজৰ মাজত ক'ম ডাঙৰকৈ ক'ম যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক যদি চৰকাৰে ন্যায় দিব নোৱাৰে আমাৰ ৰাইজৰ মাজত গতাই দিয়ক আমাৰ ৰাইজে জুবিনদাৰ ওচৰত গতাই দিব জুবিনদাই ন্যায় কৰিব ওপৰত ভগৱান তুমি ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী আজি এই থানত জুবিন গাৰ্গ আচলতে এজন শিল্পী গায়কৰ পথেৰে আহি আজি এটা উচ্চ পৰ্যায়ৰ শিখৰত উপনীত হ'ল আৰু জুবিন গাৰ্গ আচলতে জুবিন ঠাকুৰ পৰিয়ালে নিজৰ গোত্ৰৰ নাম লিখি শিপা খামুচিবলৈ লৈছিল আৰু শিপা খামুচনিতেই তেওঁৰ নাম পৰিচিত হৈছিল আৰু বলিউডলৈ যাবলৈ বহুতৰ চেষ্টা তেওঁ বলিউডলৈ গৈ বলিউডৰ ঘূৰি আহিছে আৰু বলিউডৰ ঘূৰি আহি অসমৰ মাটিত অসমীয়া ভাষা অসমীয়া কথা অসমীয়া গীত সুৰ এইবিলাক সকলোবিলাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছিল আৰু তেওঁ আজি উচ্চ শিখৰত তেখেতক ভাল পোৱা মানুহ অসমত সমগ্ৰ অসমে ভাল পাইছে আৰু সমগ্ৰ অসমে ভাল পোৱাৰ কাৰণতে আজি আমি সোণাপুৰ আৰু ডিমৰীয়াবাসী গৌৰৱান্বিত হৈছোঁ যে আমাৰ ইয়াতে তেখেতৰ সমাধিস্থল নিৰূপণ হ'ল আৰু সমাধিস্থল নিৰূপণ হোৱাৰ আমি ভাগ্যৱান বুলি ভাবিছোঁ আৰু ক'বলৈতো ভাষা নাই যে বিশ্বই এই তেওঁক ভাল পোৱাটো দেখুৱাইছে আৰু শেষত মই এটি কবিতাৰে তেওঁ অকণমান চৰ্চা কৰিব বিচাৰিছোঁ কথাটো এনেকুৱা কবিতাটোৰ নাম দিছোঁ সবান্ধৱ জুবিন ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 এই জীৱবোৰে আজি একগোট লানি নিচিঙা সোঁত লাখ লাখ লোকৰ সমাগম সদৃশ্য অদ্ভুত ইমান মানুহ সপোনৰো অগোচৰ মানুহেই মানুহ পৰাৎপৰ প্ৰত্যেকগৰাকী লোক শান্তশিষ্ট কাৰ্য বচনো সুমধুৰ সুমিষ্ট মানৱ সমাজৰ মাধুৰিমা এয়াই জনসমাগম জনসমুদ্ৰ জনগণৰ উচ্চাৰিত শব্দ জুবিনৰ জয়ধ্বনি জুবিন যে শিৰোমণি আমাৰ জুবিনৰ শ্লোগান বজাৰ আমাৰ পথাৰ আমাৰ জুবিন জনগণৰ প্ৰাণ